নমস্কাৰ। পেট কমাবলৈ তেল চেনি ময়দা এৰিবলৈ কোৱা হয়, কিন্তু মানুহে এৰিবলৈ ইচ্ছা নকৰে। এইটো চিম্পল কথা। আগতেও কৈছোঁ যে দুনিয়াত বহুত শকত মানুহ আছে। আপুনি শকত হৈ থাকিলে একো নহয়, কোনেও নাহাঁহে। আৰু আপুনি যদি সঁচাকৈ শকত, আপোনাৰ যদি বুকু কঁকাল চব সমান, কঁকালটো ধুনীয়া নহয়, কঁকালটো যদি শকত, তেনেহ'লে আপুনি পাৰ্লাৰ চাৰ্লাৰ গৈ মুখ ধুনীয়া কৰি লাভ নাই। কিহৰ কাৰণে? মানুহে প্ৰথম বডিটো দেখা পায়। আপুনি যদি খোজকাঢ়ি গৈ আছে, পিছফালৰ পৰা কোনোবা আহি আছে, সেই মানুহজনে কি দেখা পাব? এই শকত মাইকী মানুহ এজনী গৈ আছে। ওচৰ আহি পোৱাৰ পিছত যদি এনেকৈ ঘূৰি চায়, তেতিয়া দেখিব মানুহজনী ধুনীয়া দেই। আপুনি যদি আপোনাৰ ঘৰৰ পৰা ওলাই আহি আছে, অলপ দূৰৰ পৰা কোনোবা অপজিট ফালৰ পৰা গৈ আছে, সিহঁতে কি দেখিব? সেই মানুহজনে এই শকত মাইকী মানুহ এজনী আহি আছে, শকত মানুহ এজনী আহি আছে। তাৰপিছত ওচৰ গৈ যেতিয়া মুখখন দেখা পায়, তেতিয়াহে মানুহজনীৰ মুখখন ধুনীয়া দেই। তাৰ মানে কি? মুখখন পিছত দেখা পায়, প্ৰথম বডিটো দেখা পায়। গতিকে ধুনীয়া এইটো নহয়। যদি আপুনি ভাবিছে আপোনাৰ লাইফটোত এনেকৈ চেলফি উঠিলেই হৈ যায়, তেনেহ'লে ঠিক আছে, তেনেহ'লে নালাগে। কিন্তু বডিটো ভাল কৰিব চেষ্টা কৰক, গোটেই দেহাটো ধুনীয়া কৰক।